আগতে লেডি ডক্টৰ আছিলে লেডি ডক্টৰ কিয় মইনুল হক বোলা এজন আছিলে মইনুলটো মৰিলে কেতিয়া হয় নেকি 3 বছৰ অঁ 3 বছৰ নহ'লে 2.5 বছৰমান তাৰ পাছতো চলি আছিলে তাৰ লেডি ডক্টৰ এজন লেডি ডক্টৰ তেখেত ক'ত থাকে গম পায় তেখেত মই জানামতে উদালি তাৰপাছত অহা নাই ন তাৰপিছত অহা নাই নামটো ধৰে নাম শুনা পাইছোঁ যে ডেলিভাৰী হৈছে তেওঁ আৰু নামটো এনেই পাৰ্টিন কিবা পাৰ্টিন আমি ডিচি অফিচৰ তৰফৰ পৰা আহিছোঁ আমি গম পোৱা গৈছে যে এইখন মানে ডেইলি ডকুমেণ্ট ব্যৱহাৰ কৰি কিনে হেৰি কৰি আছে তো এনেকুৱা হোৱা ডেণ্টেল ক্লিনিকত যদি মানুহে চিকিৎসা কৰে দিগদাৰ হ'ব হয়নে হ'ব পাৰে তো ডিচি অফিচৰ নিৰ্দেশত ডিচি ছাৰ নিৰ্দেশত আমি এইখন আজি খুলি কৰিম ভুলতো তেওঁ যাতে আহি পেলাই এইখন খুলিব নোৱাৰে আৰু আপোনালোকে যদি খোলে বা কিবা কাৰণত হেৰি কৰে আপোনালোকে ঠিক আছে তেওঁলোকৰ যদি কিবা কথা ক'বলৈ আছে আপোনালোকে থানা বা ডিচি ছাৰৰ ওপৰত গৈ পেলাই সূচনা দিলেহে কম এনেকৈ দিব অলপ মন্দিৰ লগাম দেখোন আজি আমি জিলা আয়ুক্তৰ নিৰ্দেশ মৰ্মে আমি লংকা টাউনত আহিলোঁ আহি পেলাই 2খন ডেণ্টেল ক্লিনিক চিল কৰিলোঁ জইণ্ট ডাইৰেক্টৰ হেল্থ বুজাই আমাৰ কমপ্লেইন দিলে যে কি বুলি কয় ডেণ্টেল ক্লিনিক খোৱা হিচাপে চলি আছে নথিপত্ৰ নোহোৱাকৈ তেওঁলোকে চলাই আছে আৰু এই 2খন বুলি নহয় খালী কেইটামান জেগাতে এনেকুৱা ধৰণৰ অবৈধভাৱে ডেণ্টেল ক্লিনিক চলাই আছে তাৰ বাবে আমাৰ মাননীয় জিলা আয়ুক্ত ডাঙৰীয়ে এই নিৰ্দেশ দিছে যে আমি এইখন চিল কৰি দিম আৰু ভৱিষ্যতেও যদি এনেকুৱা ধৰণৰ কিবা কমপ্লেইন পোৱা যায় তেনেহ'লে চাগে এনেকুৱা ব্যৱস্থা কেইখন দোকান চিল কৰিলে বৰ্তমান আজি লংকা টাউনত 2খন চিল কৰিলে লামডিঙত এখন আছে লংকাত আপোনাৰ ৰয়েল এনফিল্ড শ্ব'ৰুমৰ লগত এখন লাগি আছে লংকাত ডেণ্টেল ক্লিনিক এইখন আপোনাৰ লংকেশ্বৰী মন্দিৰৰ সন্মুখত এইখনৰ নাম আছিলে মেমৰিয়েল ডেণ্টেল ক্লিনিক আৰু গম পোৱা মতে ধৰক 2-3 মাহৰ পৰা বন্ধ আছে তথাপিও এই ডেণ্টেল ক্লিনিক যিহেতু বৈধ নহয় সেইবাবে এইকেইখন চিল কৰি দিয়া হৈছে কোনোবা চিকিৎসকক ইতিমধ্যে যিহেতু এই ডেণ্টেল ক্লিনিক কোনোবা ভুৱা চিকিৎসকে চলাই আছিল কাৰোবাক আটাক কৰিছে নেকি সেইখিনি বস্তু আমি এতিয়ালৈকে গম নাপাওঁ আমি আহোঁতে ইয়াতে কাকো পোৱা নগ'ল মানুহ এইকেইজন মানুহ ধৰক 2-3 মাহৰ পৰা তেওঁলোক নাই ইয়াতে দোকানকেইখন চলাই থকা এতিয়া যদি তেনেকুৱা কিবা গম পোৱা যায় আমাৰ পুলিচ প্ৰশাসনে ধৰক ব্যৱস্থা কি নামকেইটা কি আছিলে দন্ত চিকিৎসকজন দন্ত চিকিৎসক বুলি ক'ব নোৱাৰোঁ এইখনৰ যিজন অ'নাৰ আছিলে আপোনাৰ লংকেশ্বৰী মন্দিৰৰ সন্মুখত থকাজন তেওঁৰ নাম আছে মইনুল হক কিন্তু আমি গম পোৱা মতে কৰোণাৰ সময়তে তেওঁ ঢুকালে আৰু তাৰ পাছত বেলেগ কোনোবা এজনে চৰকাৰ কোন বিভাগৰ ফালৰ পৰা অহা হৈছে আমি ডিচি অফিচৰ তৰফৰ পৰা আহিছোঁ মই চাৰ্কল অফিচাৰ এটেচ বুজাই কৈছোঁ এইটো আমি চিল কৰি থৈ যাওঁ কিবা আছে নেকি মেডিচিন এই তলতে সেই ল'ৰা ল'ৰাজন আহি ইজন ইয়াতে মাটি কিবা আহিছিল আগতে আহিছিলে চিনি পাই মানে কাম কৰিছে মানে শ্বিলঙৰ পেট্ৰল পাম্পৰ ৰয়েল এনফিল্ড দিয়ক সেইটো পঠাই দিয়ক
নতুন মিটিং বাদ দিছে নহয় ইয়াৰে হয় নতুন মিটিং বাদ দিছে আমাৰ এই ঘৰতে মোৰ নামতে ফোন নম্বৰ আছে আমাৰ এপি ডব্লিউ মোৰ নামতে এইটো তাৰ দোকান আছে আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি বডজম এচিডিটি ফেটি লিভাৰ পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি ভিজিট কৰক গেষ্ট্ৰচিটি গুৱাহাটী হাতীগাঁও চাৰিআলি যোগাযোগ নম্বৰ 7577999909